এখন আছে অৰণ্যৰ দিনলিপি, এখন গহন বনৰ মালিতা, এখন আছে বিস্ফোৰিত বন আৰু অতীত স্মৃতিৰ ৰোমন্থন তথা লৰালিৰ সোণখেৰীয়া কথা, এনেকৈ প্ৰকৃতি সম্পৰ্কীয় 4খন আৰু এখন মোৰ ব্যক্তিগত বাল্যকালৰ আমাৰ সমাজ ব্যৱস্থাটো, গ্ৰাম্য সমাজ ব্যৱস্থাটোৰ বিষয়ে মই লিখিছোঁ। এই তাত তেতিয়া দিনটো আছিলে সোণালী দিন। এঘৰ মানুহত যদি বিয়া এখন হয় তেতিয়াহ'লে ৰাইজে গৃহস্থ ঘৰৰ চোতালখনহে লৈছিলে। ইমান বুজা পৰা আছিল গ্ৰাম্য জীৱনত, আৰু সেইকাৰণে মই সেইখিনি কথা এতিয়া হেৰাইছে। সেই লৰালিৰ সোণখেৰীয়া কথাৰ জৰিয়তে মই সেই গাঁৱৰ সেই প্ৰতিচ্ছবিখন আকৌ উজ্বলাব বিচাৰিছোঁ। সেইটোৱেই মোৰ লক্ষ্য। এইটো মানে এদিনতে লিখা নাই। মই চাকৰিত যেতিয়া মই দেখিলোঁ 90 চনৰ পৰা মই খুব অৰণ্যৰ ভিতৰতে থাকোঁ। আচলতে মই চহৰত চাকৰি কমেই কৰি পাইছোঁ, অৰণ্যতে চাকৰি কৰি পাইছোঁ। এই অৰণ্যত থাকোঁতে মই মানে যিবিলাক দেখা পাইছিলোঁ মই এইবিলাক চব টোকা বহীত লিখি গৈছিলোঁ, ডায়েৰীত, দিনলিপিত লিখি গৈছিলোঁ। আৰু লিখি গৈ পেলাই দেখিছোঁ এতিয়াতো সেইবিলাক বস্তু মই সেইখন অৰণ্য নাই, সেয়া জীৱ জন্তু নাই। সেইবিলাক কথাটো এনেকুৱা আপুৰুগীয়া জীৱ জন্তু আছিলে, এনেকুৱা গছ আছিলে যি গছৰ পাত, ৰস, ছাল, বাকলিয়ে মানুহক এনেকুৱা উপকাৰ কৰিছিলে। এই গোটেই কথাখিনি তাৰমানে মই দেখিলোঁ যে এইখিনি লিখিব লাগিব। মই 90 চনৰ পৰাই লিখি আছিলোঁ আৰু এতিয়াও মোৰ অন্য মানে 22খন কিতাপ প্ৰকাশৰ পথত সাজু হৈ আছে। হয় হয়, মই বন বিভাগত চাকৰি কৰিছিলোঁ আৰু বন বিভাগত পোৱা দেখি অহা অৰণ্যৰ মানে উত্থান পতনখিনি দেখা পাইছোঁ। বন্য জীৱ জন্তুৰ প্ৰতি মানুহৰ যিটো মানে নেগেটিভিটি, এইটো কেনেকৈ পজিটিভিটিলৈ আনিব পাৰি সেইটো বিষয়ে মই এটা ক্ষুদ্ৰ চেষ্টা কৰি চাইছোঁ। অসম চৰকাৰৰ বন বিভাগৰ এগৰাকী ৰাজপত্ৰিত বিষয়া মহেশ নাথ ডাঙৰীয়াই তেখেতৰ চাকৰি জীৱনত থাকোঁতেই তেওঁ 4খনকৈ মানে বন বিভাগক আৰু এখন তেওঁ ল'ৰালি জীৱনৰ ওপৰত 5খন গ্ৰন্থ তেওঁ আজি উন্মোচন কৰিলে। আজি এই অনুষ্ঠানত মই উপস্থিত থাকি সঁচাই আনন্দিত হৈছোঁ যে ব্যস্ততাপূৰ্ণ তেওঁ জীৱনৰ লগতে তেওঁ এইকেইখন গ্ৰন্থ তেওঁ ৰাইজৰ কাৰণে তেওঁ উন্মোচন কৰাইছে। আৰু আজি তেওঁ বক্তব্যত কৈছে যে আৰু 20খনমান গ্ৰন্থ তেওঁ ইতিমধ্যে আৰু প্ৰকাশ হ'বলগীয়া আছে। গতিকে এটা খুব ভাল খবৰ। যিমানে কিতাপ ওলাব অসমীয়া সাহিত্য চহকী হ'ব, আৰু গ্ৰন্থ যিহেতু এটা পঢ়াৰ অভ্যাসটো সকলোৱে কৰিব লাগে। আৰু ইয়াত আজি 5খনৰ ভিতৰত 4খনেই বিশেষকৈ অৰণ্যৰ মানে কেন্দ্ৰীয় বন বিভাগক লৈ পেলাই। মই আশা কৰোঁ ৰাইজে এইকেইখন কিতাপ পঢ়ি উপকৃত হ'ব আৰু বিশেষভাৱে অসমৰ যি আমাৰ সম্পদ বা আমাৰ যি মানে বন সম্পদৰ বিষয়েও বহুতখিনি জনাৰ কাৰণে সুবিধা পাব।